रोकी सके मामा चाचा हटाओ रोकी सके मामा चाचा हटाओ সব নিৰ্বাচন সমাগত নিৰ্বাচনক লৈ ইতিমধ্যে যি নিৰ্বাচনী প্ৰচাৰ সেই প্ৰচাৰ এই মুহূৰ্তত কিন্তু তুংগত উঠিছে অসম জনমৰ্চা পাৰ্টিৰ ধুবুৰীৰ প্ৰাৰ্থী শুকুৰ আলী এই মুহূৰ্তত আমাৰ সৈতে আছে শুকুৰৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে মনোনয়ন পত্ৰ দাখিল কৰিলে আপুনি ইতিমধ্যে আপোনাৰ মনোনয়ন পত্ৰ গ্ৰহণো কৰিছে ভৱিষ্যতক লৈ কেনেধৰণৰ পৰিকল্পনা কিদৰে কি কৰিব ক'ত ক'ত নিৰ্বাচনী প্ৰচাৰ চলাইছে আপুনি জিকাৰ কাৰণে আপোনাৰ ইছ্যু কি চাওক আজি আমাৰ ইয়াত আহিছিলোঁ আমাৰ জনমত আছিলে মই আহিছিলোঁ ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে মই প্ৰথমতে আপোনাৰ NKTV ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা ধুবুৰীৰ লোকসভা সমষ্টিৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই 2019 চনতো খেলিছিলোঁ আৰু এইবাৰ মই মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু আমাৰ সেইটো হৈছে গতিকে মই ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ এতিয়া মূল কথাটো হৈছে মই এজন প্ৰাৰ্থী অসম জনমৰ্চাৰ পৰা খেলিছোঁ কথাটো হৈছে আমাৰ ইচ্ছুটো হ'ল যে আমি নিৰপেক্ষ জাতি ধৰ্ম নিৰপেক্ষ আমি এখন দল আঞ্চলিক হয় গতিকে আজি জনমতে দেখা হ'ল UDF আজি 3বাৰ অংকত আছিলে আজি গুণ্ডা ভাড়া কৰি আনিছে কাৰণ ইমান তেওঁলোকে হাৰিব বেয়া কৰি হাৰিব ইয়াত প্ৰমাণ হৈ গ'ল যে আমাৰ লগত 3বাৰ কৈ এটা কৰিছে মই এতিয়া এজন দুখীয়া মানুহ আমাক দিকে ভয় কৰিছে মৌলানা বদৰুদ্দিন আজমল সাহেবৰ গুণ্ডা বাহিনী গতিকে সেই কথাটো স্পষ্টভাৱে প্ৰমাণ হৈ গ'ল যে আজমল ডাঙৰীয়া নাইকিয়া হ'ল আৰু কংগ্ৰেছৰ সাহস নাই কাৰণ তেওঁলোকৰ বুকে পাতা নাই তেওঁলোকৰ সাহস নাই সেই কাৰণে তেওঁলোকে আজি নগৰ পৰা তেজপুৰৰ পৰা হওক হাইৰিং কৰি তেওঁলোকে মানুহ দেখুৱালে গতিকে তেওঁলোকে নাপায় এবাৰ চুকুৱালী জয় জয় মই কিন্তু চুকুৱালী জিকিলে চুকুৱালী ৰাইজৰ কাৰণে কি কৰিব মূল কথাটো হৈছে আমাৰ যিখিনি ঘৰখৰীয়াৰ সমস্যা সেইটো আমি 1 নম্বৰ পাৰ্লিয়ামেণ্টত উত্থাপন কৰিম দ্বিতীয় নম্বৰ কথাটো গভৰ্ণমেণ্টে যিখিনি উচ্ছেদ কৰি আছে ইচ্ছতে আমাৰ বাধা নাই গতিকে উচ্ছেদ কৰক কিন্তু গভৰ্ণমেণ্টৰ যিখিনি আমি ভাৰতীয় নাগৰিক I am citizenship মই যদি ভাৰতীয় নাগৰিক গতিকে সেই কথাটো স্পষ্টভাৱে কৈছোঁ যে আমাক মাটিৰ পাট্টা দিব লাগিব এই কথাটো স্পষ্ট দ্বিতীয় কথা যে আমাৰ নামত আমাৰ মুছলমানক ভুৱা এনকাউণ্টাৰ কৰি ভুৱা নামত ভুৱা এজাহাৰ দি ভুৱা নামত মানে ড্ৰাগছৰ কেছত ফচাই আছে কিবা কিবি কেছত ফচাই চোৰ কেছত আমচৰ কেছত ফচাই ভুৱা এনকাউণ্টাৰ আছে পুলিচে যদি এনকাউণ্টাৰ কৰে পুলিচে যদি বিচাৰ কৰিব হয় কোৰ্ট কি কাৰণে ৰাখিছে এই কথাটো আমি স্পষ্টভাৱে জানিব বিচাৰিছোঁ যে কোৰ্ট ৰাখাৰ কোনো প্ৰয়োজন নাই দ্বিতীয় কথাটো কৈছে UCC আনিব খুজিছে ৰাইজে এই কথাটো লাগিব যে ইউনিফৰ্ম চিভিল কোড আমি নামানো আৰু নবুজো কাৰণ এই কোড মানে কোৱা হৈছে স্পষ্টভাৱে যে এক দেশ এক নিয়ম চলিব আমি ভাৰত স্বাধীনতা কৰিছোঁ ৰক্ত দি ভাৰত স্বাধীনতা কৰিছোঁ তেজ দি ভাৰত স্বাধীনতা কৰিছোঁ ভাৰতৰ সংবিধান আমি কেতিয়াও চেঞ্জ হ'বলৈ দিয়া নাই আৰু তেজ থকালৈকে আমি সংবিধান চেঞ্জ হ'বলৈ নিদিওঁ ধুবুৰীত এক প্ৰকাৰ আলোচনা হৈছে যে এইবাৰো যুক্তিপাক্ষিক হ'ব অৰ্থাৎ একফালে মৌলানা বদৰুদ্দিন আজমল আনফালে জাভেদ ইছলাম আনফালে ৰকিবুল ইছলাম তাত শুকুৰ আলী স্থান ক'ত আপোনালোকে নিশ্চয় দেখা পাইছে আজমল ডাঙৰীয়া বাহিনী আহি আমাক এটাক কৰি আছে কাৰণ আজমল ডাঙৰীয়া ভীতি নাই একদম নোহোৱা আৰু কংগ্ৰেছ বাহিনীটো ক'ত বহিব তেওঁলোকে ডিটেনশ্যন কেম্প বনাই থৈ গৈছিলে তেওঁলোকে ভুৱা দি বনাই থৈ গৈছে ডিটেনশ্যন কেম্প বনাই থৈ গৈছে তেওঁলোকে যে আমাক মাটিৰ পাট্টা দিয়া নাই বা ৰকিবুল যে তেওঁলোকে 2বাৰকৈ মন্ত্ৰী আছিলে হোম মিনিষ্টাৰ আছিলে তেওঁলোকে যে টকা লৈ পুলিচৰ চাকৰি দিছে গতিকে এই কথাটো স্পষ্ট হৈছে এইকাৰণে চুকুৱালী এবাৰ আঁকোৱাই লৈছে চুকুৱালীক পাব আৰু চুকুৱালী জিকিলে আমি বিনামূল্যাকৈ আমি বিদ্যুৎ দিয়া হ'ব তাৰপিছত মহিলাসকলক আমি আধা দামত যিটো ৰন্ধন গেছ বুলি কোৱা হয় সেইটো আধা দামত আমি এটা ফেচিলিটি কৰাই দিম যিবিলাক নিবনুৱা আছে আমি সকলো নিবনুৱাক আমি কৰিম আৰু এটা কথা কৈছোঁ যে গুৱাহাটী যিবিলাক আমাৰ মানুহ আছে যিবিলাক ফুটপাথত কাম কৰিবলৈ হৈ আছে বা নিবনুৱা যিবিলাক কাম কৰিছে এইবিলাক আমি নাইকিয়া কৰিম আমাৰ ইয়াত আমি কৰ্মসংস্থাপন দিম শুকুৰ আলীয়ে কিমান ভোট পাব বুলি আপুনি 10ৰ ওপৰত পাম এইটো কথা স্পষ্টভাৱে প্ৰমাণ হৈ গৈছে আপুনি বিজয়ী হ'ব নিশ্চয় বিজয় হ'ব শুকুৰ আলী আপোনাৰ যুঁজ কাৰ লগত হ'ব ৰকিবুল ইছলাম কাৰো লগত নাই এতিয়া জাভেদৰ লগত অলপমান হ'ব পাৰে কাৰণ তেওঁলোকে চালানী এইবাৰ মানুহে জানে চালানী মাছৰ টেষ্ট নাই মই লোকেল হয় গতিকে লোকেল আছে ইয়াত গুণ্ডাগিৰি কৰিবলৈ আহিছে গতিকে গুণ্ডা ৰাজৰ বাহিৰে কোনো ৰাস্তা নাই গতিকে কংগ্ৰেছৰ কোনো ভীতি নাই বা UDFৰ কোনো ভেটি নাই গতিকে এইবাৰ চুকুৱালী জয় জয় মই আৰু চুকুৱালী যদি জিকে আমাৰ তিলাবৰৰ পৰা লক্ষীপুৰ যিটো দলং সেই দলংটো আমি বনাম তাৰপিছত তামাহাটৰ পৰা হালাকুৰা এটা মানে দলঙৰ কথা আছে সেইটো আমি এটা দলং বনাই দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম তাৰপিছত আমাৰ ইনফ্ৰাচিটি কলেজ আমি মানকাছাৰ এটা বনাব লাগে এটা জলেশ্বৰ বনাব লাগে আৰু এগ্ৰিকালচাৰ এটা কলেজ বৰপেটা বনাব লাগে দুফুৰীৰ কাৰণে ধৰক আমি ফুল দলঙৰ কথা কৈ দিলোঁ 2টা দলং বনাবৰ কাৰণে কৈ দিলোঁ বাকী যিবিলাক আছে সৰু সৰু কাম সেইটো পিছত কৰিম ৰাস্তা ঘাট যিমান আছে এইটো কৰিম আপুনি যদি বিজয়ী হয় লোকসভাত যেতিয়া আপুনি বহিব তেতিয়া কি ভাষাৰে কথা পাতিব ইংৰাজীত কথা পাতিব হিন্দীত কথা পাতিব নে অসমীয়াত কথা পাতিব না আমাৰতো এইটোতো একচুৱেলি সংবিধান মতেতো এইটো ৰুল আছে আমি যিকোনো ভাষা ক'ব পাৰোঁ এইটো ৰুল আছে আৰু আপোনালোকে কোৱা যে ইংৰাজী ক'ব লাগিব কোনোবাই কৈছে হিন্দী ক'ব লাগিব 2টা লেংগুৱেজৰ বাহিৰত নাই সেইটো আপোনালোকে এইটো মিছা কথা কাৰণ সংবিধান এইটো স্পষ্ট আপুনি নিজৰ ভাষা নিজে ক'ব পাৰে ভাৰতৰ প্ৰতিজন নাগৰিকৰ এই স্বীকৃতি দিয়া আছে যে প্ৰতিজন নাগৰিকে নিজৰ ভাষাটো উচ্চত কৰিব পাৰে
কিন্তু ৰিয়েলি আমাৰ নিয়মত ক'ব লাগে হিন্দী বা ইংৰাজীত ক'ব লাগে যদি নাপাৰে নিজৰ ভাষাটো ইউজ কৰি ক'ব পাৰে এইটো সংবিধানৰ শুকুলালিৰ ইংৰাজী খুবেই জনপ্ৰিয় শুকুলালিৰ ইংৰাজী সকলোৱে শুনিব বিচাৰে এই মুহূৰ্তত ৰাইজক যদি কিবা ক'ব বিচাৰে আপুনি ইংৰাজীত কেনেকে ক'ব নাই মই ইংৰাজী এনেকুৱা মাষ্টাৰ নহয় যে মই এনেকুৱা আজমলৰ নিচিনা নহয় কংগ্ৰেছৰ বাহিনী নহয় যে মই ইংৰাজীত মই কৈ দিলো আজমল ডাঙৰীয়া যে তেওঁলোকে ইনঅফিচিয়েল হয় তেওঁলোকে মই কৈ দিলো মই লোকেল কেণ্ডিডেট হয় গতিকে লোকেল কেণ্ডিডেট হিচাপে জনতাক কি ক'ব জনতাক যদি আপুনি আহ্বান জনাব ওয়েলকাম জানাইছো জনতাক আমি ওয়েলকাম জানাইছো ধুবুৰী কন্টিনিউয়াসলি অল দা পিপল vote for the Ahom Janamorcha. Vote for Shukurali. Vote for Shukurali. Vote for Ahom Janamorcha. Vote for Narikol Gos. Apuna symbol to ki? Coconut farm. Coconut farm. আৰু মৌলানা বদৰুদ্দিন আজমল এফালে আনফালে ৰকিবুল হুছেইন আনফালে জাবেদ ইছলাম এই তিনিওজন হৈছে খুব হেভিয়েট প্ৰাৰ্থী তিনিওজনক বৈধ টকা দি আজি হেলিকপ্টাৰ দি ঘূৰি আছে সেই টকা দি যদি আজিলৈকে যদি ৰাইজক দিব পাৰিলা ৰাইজ বাচিলে না নাই যদি আমি দুখীয়া মানুহ যিবিলাক বেমাৰত পৰি আছে সেইবিলাক মানুহ যদি 100 টকাকৈ যদি উপকাৰ কৰিলে হয় তবে ৰাইজক উপকাৰ হলে হয় কিন্তু তেওঁলোকে অবৈধভাৱে টকা সংগ্ৰহ কৰি আজি হেলিকপ্টাৰ দি ঘূৰি আছে কিন্তু সুকুৰালি ৰাইজৰ লগত আছে সুকুৰালি লাইন গাড়ী দি গুচি আছে সুকুৰালি খোজ কাঢ়ি গুচি থাকে গতিকে সুকুৰালি হেলিকপ্টাৰ দি কেম্পেইন নকৰে স্পষ্ট কাৰণ অবৈধ টকা দি তেওঁলোকে কৰে ৰাইজ আমাৰ টকা অবৈধভাৱে সিন্ডিকেট চলাই অবৈধ টকা তেওঁলোকে সংগ্ৰহ কৰি তেওঁলোকে হেলিকপ্টাৰ দি ঘূৰি আছে গতিকে মনোনয়ন পত্ৰ যেতিয়া আপুনি দাখিল কৰিব আহিছিলে কিন্তু আপোনাৰ খুব খং উঠিছিল আপুনি এজন বিষয়াৰ বিৰুদ্ধে গৈ পেলাই বহুত কিবা কিবি আইন ভংগ কৰে তাক কি হৈছিল ঘটনাটো কি হৈছিল ঘটনা হৈছে নমিনেশ্যন দাখিল কৰিবলৈ গৈছিল যেতিয়া আমি যোৱা আগত ট্ৰামত দিছিলো যেতিয়া অন্তনাল জ্ঞানী আছিল আমি ফটো মাৰিবলৈ দিছিলো ফটো মাৰিবলৈ আমি মনোনয়ন যেতিয়া হাতত দিওঁ ডিচিৰ হাতত দিয়ে কিন্তু ইমান ভিআইপি হৈছে তেওঁলোকে থিয় হোৱা নে বহি থাকে মনোনয়ন পত্ৰ লৈছে ঠিক আছে এটা আমি কৈছো এটা ফটো মাৰি হাতত